সকলোলৈকে সেৱা জনালোঁ। শিৱসাগৰ মোৰ আজন্মৰ সেৱাৰ থলী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ খোজকেইটা মোৰ হেঁপাহৰ খোজ। এই খোজত কেতিয়াবা ভুল হ'ব পাৰে। ইয়াত সন্মুখত আসন গ্ৰহণ কৰি থকা প্ৰতিগৰাকী মাতৃসম মাতৃ পিতৃসম জ্যেষ্ঠ ব্যক্তিসকল আৰু যুৱ প্ৰজন্মৰ সহযোগিতা বিচাৰিলোঁ। এটা বাটৰ সন্ধান কৰিব লাগিব, জাতিটোক শক্তিশালী জীয়া জাতি হিচাপে ৰাখিব লাগিব। খিলঞ্জীয়া মানুহৰ অধিকাৰ থকা, খিলঞ্জীয়া মানুহৰ দত্তপতি থকা এখন অসম আমি গঢ়িব লাগিব। সমাজৰ ব্যাধিবিলাক দূৰ কৰিব লাগিব। আইন বুকু সোধা কৰা, বহু ঘটনা সংঘটিত কৰা ড্ৰাগছৰ দৰে মহামাৰীৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব লাগিব। ড্ৰাগছ উৎখাত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আৰু এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। কালিলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাৰ লগত সংগতি ৰাখি ৰাইজৰ অংশগ্ৰহণ একান্তই কামনা কৰিছোঁ। আৰু শিৱসাগৰে মোক যথেষ্ট দিছে, মৰম দিছে। মোৰ ঘৰ দাঁতি কাষৰে জয়ানগৰতে, ইয়াৰে ল'ৰা, আপোনালোকৰে সন্তান। এই বাটেৰে আগুৱাই গৈছোঁ। বাটত বিভিন্ন ধৰণৰ কণ্টকময় সময় পাৰ কৰিছোঁ। উত্থান পতন সকলোৰে সাক্ষী শিৱসাগৰৰ ৰাইজে বুকুৰ উমেৰে মোক জীপাল কৰি ৰাখিছে। সেইবাবে শত কোটি নমন জনাইছোঁ শিৱসাগৰবাসী ৰাইজৰ ওচৰত। আৰু মোৰ সেৱা আপোনালোকলৈ জনালোঁ। নতুন প্ৰজন্মৰ সহযোগিতা বিচাৰিলোঁ। ৰাইজে বিচৰা ধৰণেৰে সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাব লাগিব। আপোনালোকৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আমি কেৱল পৰিচালনা কৰিবৰ কাৰণে আহিছোঁ। ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাব আৰু অসমীয়া জাতিটোক এটা শক্তিশালী জাতিসত্তা হিচাপে সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম। আমাৰ চহকী কৃষ্টি, সংস্কৃতি, ভাষা, ঐতিহ্য সকলোকে লৈ আমি আগবাঢ়ি যাম। সকলো একেলগে আছিলোঁ, একেলগে আছোঁ আৰু একেলগে থাকিম। এই মন্ত্ৰৰে আমি আগুৱাম। ধন্যবাদ। জয় অসম।